যশস্বী সাহিত্যিক ইয়েছে দৰজে থংচীলৈ আগবঢ়োৱা হৈছে 2024 বৰ্ষৰ অসম প্ৰকাশন পৰিষদৰ সাহিত্য বঁটা। ধাৰ আৰু অন্যান্য গল্প শীৰ্ষক গ্ৰন্থখনৰ বাবে আগবঢ়োৱা হৈছে এই বঁটা। বনলতালৈ আগবঢ়োৱা হৈছে অসম প্ৰকাশন পৰিষদ প্ৰকাশক বঁটা। উল্লেখযোগ্য যে অসম প্ৰকাশন পৰিষদে 2021 চনত ডক্টৰ নন্দিতা দেৱী, 2022 চনত ডক্টৰ প্ৰণৱজ্যোতি ডেকা আৰু 2023 বৰ্ষত ডক্টৰ ধ্ৰুৱজ্যোতি বৰাক এই বঁটা প্ৰদান কৰিছিল। উক্ত বৰ্ষকেইটাত প্ৰকাশকৰ বঁটা লাভ কৰা প্ৰতিষ্ঠান তিনিটা ক্ৰমে জ্যোতি প্ৰকাশন, বান্ধৱ আৰু অসম পাব্লিছিং কোম্পানী। অহা 31 ডিচেম্বৰত গ্ৰন্থমেলাৰ বাকৰিত লেখক আৰু প্ৰকাশকক উক্ত বঁটা প্ৰদান কৰা হ'ব। বিচাৰক মণ্ডলীয়ে চূড়ান্ত পৰ্যায়ত নিৰ্বাচন কৰা 6খন গ্ৰন্থৰ অন্য 5খন গ্ৰন্থ হ'ল ভূপেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ উপন্যাস বুঢ়া দিয়াৰ পাৰে পাৰে, দীপক কুমাৰ বৰকাকতিৰ উপন্যাস ঐশ্বৰ্য, সমীৰ তাঁতীৰ কাব্যগ্ৰন্থ ফৰিংবোৰে বাটৰ কথা জানে আৰু দেৱব্ৰত দাসৰ উপন্যাস পৰী খেলাৰ সাধু। 1952 চনত অৰুণাচল প্ৰদেশৰ পশ্চিম কামেং জিলাত জন্মগ্ৰহণ কৰা থংচীয়ে কটন কলেজৰ পৰা অসমীয়াত অনাৰ্ছসহ স্নাতক ডিগ্ৰী লাভ কৰে। অৰুণাচলৰ প্ৰশাসনিক বিষয়াৰূপে বিভিন্ন দায়িত্বত কাৰ্যনিৰ্বাহ কৰা থংচীয়ে সাহিত্য একাডেমী বঁটাৰ উপৰি অসম উপত্যকা সাহিত্য বঁটা, অসম সাহিত্য সভাৰ বিষ্ণুৰাভা বঁটা আদিও তেখেতে লাভ কৰিবলৈ সক্ষম হৈছে। মৌন উঠ, মুখৰ হৃদয়, শকতা মানুহ, পাপৰ পুখুৰী আদি ইয়েছে দৰজে থংচীৰ সমাদিত গ্ৰন্থ। নিউজ ডেস্ক ৰিপৰ্ট, লেকডন বাতৰি।